গোটেই বিষয়টো বন বিভাগে তদাৰক কৰি আছে। তথাপিতো আমাৰ হাতত যিখিনি তথ্য আছে, যোৱা কালি মূলতঃ এটা ব্যৱসায়িক অঞ্চল উচ্ছেদ কৰা হৈছিলে। এৰিয়া হিচাপে কম, কিন্তু তাত বহুত দোকান আছিলে, বহুত ঘৰ কালি উচ্ছেদ কৰা হ'ল। আজি এৰিয়াটো ডাঙৰ, ঘৰ কম, 115টামান ঘৰ আজি উচ্ছেদ সম্পন্ন হৈছে ইতিমধ্যে। আৰু তাত 2,500 বিঘা মাটি বেদখলমুক্ত কৰা হৈছে। তাত এনেকুৱা মাটি আছে য'ত একোজন ব্যক্তি 300 বিঘা মাটি এজনৰ দখলত আছে, 500 বিঘা মাটি এজনৰ দখলত আছে। গতিকে প্ৰায় 2,500 বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত হৈছে। আৰু বাকীখিনি ভূমিও খুব কম সময়ৰ ভিতৰতে, আমি আশা কৰিছোঁ 4-5 দিনৰ ভিতৰত সম্পূৰ্ণ 11,000 বিঘা ভূমি বেদখলকাৰী কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ'ম। আৰু এই উচ্ছেদ কাৰ্যত আমি এটা কথা মন কৰিছোঁ যে কোনো ধৰণৰ প্ৰতিবাদ প্ৰতিৰোধ নোহোৱাকৈ সকলো বেদখলকাৰী তেওঁলোক ইতিমধ্যে আঁতৰি গৈছে। ক'তো কোনো প্ৰতিবাদ হোৱা নাই, কোনো প্ৰটেষ্ট হোৱা নাই, একো তেওঁলোকৰ ফালৰ পৰা প্ৰতিৰোধৰো চেষ্টা কৰা নাই। গতিকে এটা সুন্দৰভাৱে বেদখলমুক্ত অঞ্চল হ'ব। আৰু কম দিনৰ ভিতৰতে এই অঞ্চলত গছ গছনি লগাই আমি এটা খুব সুন্দৰ সেউজ অঞ্চললৈ ৰূপান্তৰিত কৰিব পাৰিম। প্লেণ্টেশ্যন হ'ব, ভালকৈ ৱাটাৰ বডি তাতে নিৰ্মাণ হ'ব। সোণাৰী বিল আছে, পৰ্যটনৰ বাবে আকৰ্ষণীয় ঠাই। ভৱিষ্যতে এই অঞ্চল পৰ্যটনৰ কাৰণেও আকৰ্ষণীয় ঠাই হ'ব পাৰে। গতিকে এই অঞ্চলটোক লৈ আমি যথেষ্ট আশাবাদী। আৰু এটা কথা, যিহেতু কালি এগৰাকী যুৱকে মিয়ালেণ্ড গঠন কৰিম বুলি এটা ভাবুকি প্ৰদান কৰিছিল আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েও অশ্লীল বাক্যবান কৰিছিল, কি মানে তেওঁলোকৰ কিবা ব্যৱস্থা প্ৰশংসা লৈছে নে এতিয়ালৈকে? প্ৰথম কথা হ'ল, মিয়ালেণ্ড বুলি দাবী কৰি তেওঁ এটা কথা প্ৰমাণ কৰিলে যে ইয়াত থকা মিয়াসকল এনেই থকা নাই, তেওঁলোক পৰিকল্পিতভাৱে আছিল। তেওঁলোকে এই অঞ্চলৰ ডেম'গ্ৰাফিটো চেঞ্জ কৰিছিলে, তাৰ লগত এটা অপৰাধৰ ৰম্যভূমিলৈ পৰিৱৰ্তন কৰিছিলে। ড্ৰাগছ, চুফাৰী, অবৈধ শিল, মৰাণাস্ত্ৰ, বিভিন্ন ধৰণৰ অপৰাধেৰে তেওঁলোক জড়িত হৈ আছে। আৰু এই অপৰাধবিলাক কৰাৰ লগতে তেওঁলোকে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ মিয়ালেণ্ডৰ দৰে এটা পৰিকল্পনা যুগুত কৰিছিল। যিটো কথা তেওঁ কৈছে সেইটো বিক্ষিপ্তভাৱে এক মুহূৰ্তত কৈ দিয়া কথা নহয়, তেওঁলোকৰ ডাটা আছে। তেওঁ বাঘ হাজৰিকাৰ পৰা কথা আৰম্ভ কৰি কৈছে, মই দেখিছোঁ। গতিকে তেওঁলোকৰ এটা এই সম্পৰ্কত মানে প্ৰেক্টিচ হৈছে, কিবা আলোচনা হৈছে, মিটিং হৈছে, যাৰ জৰিয়তে তেওঁলোকে অসমখন অস্থিৰ কৰিবলৈ যত্ন কৰিছে। নিজকে খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলৰ লগত তুলনা কৰিছে। মই ভাবোঁ যে এই ঘটনা যথেষ্ট গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু কেৱল এজন যুৱকে মিয়ালেণ্ডৰ দাবী কৰিছে এনে নহয়, তেওঁলোকৰ যি পৰিকল্পনা, তেওঁলোকৰ যি ষড়যন্ত্ৰ, নিঃসন্দেহে পুলিচৰ তদন্তত সেইখিনি বাহিৰলৈ আহিব। আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে যি অশালীন ব্যৱহাৰ কৰিছে তাৰ বিৰুদ্ধে নিশ্চয় পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব, মই তাকে আশা কৰিছোঁ। দুটা কথা, যোৱাকালি আমি প্ৰায় 120 ঘৰ কৰিলোঁ, এতিয়ালৈকে আমি 200 ঘৰ কৰিলোঁ। প্ৰায় 250 হেক্টৰ মাটি এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি ক্লিয়াৰ কৰিছোঁ। আৰু আজি উচ্ছেদ কৰোঁতে যিটো হোমষ্টেৰ লগত তামোল আছিলে সেইখিনিয়ে ভঙা গৈছে, বা এইখিনিৰ কাৰণে আমি চিন্তা কৰিম পিছত। উচ্ছেদ এতিয়ালৈকে শান্তিপূৰ্ণ হৈ আছে, সকলোৱে আমাক কোঅপাৰেশ্যন কৰিছে। আমি আপোনালোকৰ মিডিয়া বন্ধুৰ পৰা কোঅপাৰেশ্যন পাইছোঁ, আমাৰ দলসংগঠনৰ পৰা পাইছোঁ, স্থানীয় মানে আমাক যথেষ্ট সহায় কৰিছে। ইভেন আমাৰ যিখিনি কাউণ্টাৰ পাৰ্ট জিলা নিউলেণ্ড আৰু অখা, তেওঁলোকৰ জিলা উপায়ুক্তসকলৰ লগত সঘনে বৈঠকত মিলিত হৈ আছোঁ, কথা বতৰা পাতিছোঁ, তেখেতসকলে আমাক পুৰা ধৰণে সহায় কৰিছে। গতিকে সকলোৱে সামগ্ৰিকভাৱে শান্তিপূৰ্ণভাৱে এটা আমি ভাল এভিকশ্যন কৰিবলৈ সক্ষম হৈছোঁ। আমি আশা কৰিছোঁ উৰিয়াম ঘাটৰ যিখিনি ডিগ্ৰেডেশ্যন হৈছিলে এইখিনি আকৌ ৰিভাইভ হৈ আহক। আমি যেতিয়ালৈকে শেষ নহয়, কিমান দিন লাগিব? আমি আজি 2 দিন হৈছে, আমি এছেছমেণ্ট ৰেগুলাৰ কৰোঁ। গতিকে আমি এতিয়া ইট ইজ টু আৰ্লি টু স্পীক। গতিকে খুব সোনকালে আমি শেষ কৰিম, কিন্তু আমি এনেকুৱাকৈ কৰিছোঁ আৰু আমি হানি বিঘিনি হ'বলৈ নিদিওঁ, কোনো অসুবিধাও পাব নালাগে। সকলোৱে ধুনীয়াকৈ কৰি আমি বনাঞ্চলত যিটো বেদখল হৈছিলে, যিটো ইলিগেল মানে কোৱাইট ইলিগেল, এইখিনিকে আমি ক্লিয়াৰ কৰিম। তাৰ কাৰণে যিমান সময় প্ৰয়োজন হয় আমি কৰিম। অৰ্ডাৰ এটা হৈছে, আমি অৰ্ডাৰ কপিটো পাম, কিন্তু প্ৰিলিমিনাৰী মতে গম পাইছোঁ তেখেতসকলক প্ৰায় 60-70 ঘৰ মানুহ তেওঁলোকে নিজেই কৈছে যে আমাক এৰি যাবলৈ 7 দিন সময় লাগে। সেইটো আমাৰ ইনডিৰেক্টলি আমাৰ কাৰণে ভাল। আমি ৰ'ম, আমি 6 দিন বা 7 দিন ৰ'ম। তেওঁলোকে যদি নিজে নেৰে, কোৰ্টে আমাক ডাইৰেকশ্যন দিছে
ভাঙিবৰ কাৰণে আমি ভাঙিম। তেওঁলোকে নিজে কোৰ্টত বোধহয় কৈছে আমি এতিয়া অৰ্ডাৰটো পালেহে আমি ভালদৰে চাম, কিন্তু সেইটো তেওঁলোকক 7 দিনৰ সাময়িক স্বস্তি টু ভেকেট দেয়াৰ এৰিয়াহে দিছে। তাৰমানে সেইটো আমাৰ কাৰণে ভাল হ'ল। 7 আগষ্টলৈকে আমাৰ মেক্সিমামটো নেগেৰি বিলৰে আছে ন। মই কোৰ্টৰ অৰ্ডাৰটো ভালদৰে যে আমি গতিকে পাম, আমি চাম ভালদৰে। তাৰ পৰা আমাৰ 60-70 ঘৰ নিজে আঁতৰি যাব, তেওঁলোকে নিজেই কৈছে। নহ'লে আমি এভিকশ্যন কৰিম তেখেতসকলক। উচ্ছেদ চলি থকাৰ সমান্তৰালভাৱে এই ৰেংমা বনাঞ্চলক লৈ একাংশই যে ইলিগেল কাম কৰি আছিলে, তেনেধৰণৰ খবৰো আচলতে পোহৰলৈ আহিছে। আচলতে ৰেংমা বনাঞ্চলত ইলিগেল কাম কৰিছে। আজি আপোনালোকে গম পাই আমি এটা সাম্ৰাজ্য আজি ধ্বংস কৰিছো, আপোনালোকে গম পাব। ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ ভেৰি ক্লিষ্টাৰ এণ্ড ক্লিয়াৰ। এইটো কোনো অবৈধ অনৈতিক কাম আমি ইয়াত হ'বলৈ তেখেতে নিদিয়ে, আৰু তেখেতৰ যিটো হুকুম আছে সেইটো আমি আখৰে আখৰে পালন কৰিছো। আৰু ইয়াত যিখিনি অনৈতিক কাম হৈছে ডেফিনেটলি আমি এই পিছত চামেই গোটেইখিনি কথাটো। কোনো মানে যি অবৈধ কাম কৰে তেওঁলোক কেতিয়াও খালি যাব নোৱাৰে। আজি নহয়, কাইলৈ নহয়, তেওঁলোকে জালত পৰিব। আমি তীক্ষ্ণ দৃষ্টি ৰাখিম তেওঁলোকৰ ওপৰত। আজি দ্বিতীয় দিন আমি 7:30 বজাত আৰম্ভ কৰিছিলোঁ আৰু এতিয়ালৈকে বাই এণ্ড লাৰ্জ 70% কাম শেষ হৈছে। এইটো দুটা অঞ্চল লৈছিলোঁ আজি, এটা হ'ল সোণাৰী বিল টাপু আৰু পিঠাঘাট। সেই দুটা অঞ্চলতে অভিযান চলি আছে আৰু আজি শান্তিপূৰ্ণভাৱে চলি আছে, কোনো অসুবিধা হোৱা নাই। আৰু 1 ঘণ্টা আৰু চলিব হয়তো। কেইদিন লাগিব এই গোটেই ড্ৰাইভটো? মোক যোৱাকালি কৈছিলোঁ ইমান কেইদিন লাগিব বুলি আমি তেনেকে টাইম বান্ধি দিয়া নাই। আমিও যিমান সোনকালে পাৰোঁ আমি কৰাৰ চেষ্টা কৰি আছোঁ, যিহেতু এৰিয়াটো বৃহৎ আৰু স্কেটাৰ্ড আছে। বহুত ডাঙৰ এৰিয়া এখন, আৰু একেবাৰে ঘন বসতি নহয়। ইয়াত অকল তামোল বাৰীহে আছে, অলপ সময় ল'ব। ছাৰ, নেগেৰিবিলক লৈ মেলি উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশনা জাৰি কৰিছে স্থগিত। ঠিক তেনেকুৱা নহয়। অৰ্ডাৰ অলৰেডি মহামহিম ন্যায়ালয়ৰ অৰ্ডাৰ আহিছে, আৰু পেটিশ্যনাৰ যিবিলাক আছিলে এবাউট 58 আৰু কেইঘৰমান হ'ব, হয়তো 70 ঘৰমান হ'ব। তেওঁলোকে নিজে কোৰ্টৰ আগত কৈছে ন্যায়ালয়ৰ ওচৰত যে আমি 7 দিনৰ ভিতৰত নিজে খালী কৰি দিম। চ' 7 তাৰিখলৈকে তেওঁলোকৰ ম্যাদ আছে। যিবিলাকে পেটিশ্যন কৰিছিলে, চবৰে নহয়। তেতিয়াহ'লে ইয়াৰ পিছত তাৰ মেৰামতি আৰম্ভ হ'ব চাগে, 7 তাৰিখ আগৰ পৰাই আৰম্ভ হ'ব। সেইটো আমি তাত কোনো ষ্টে নাই, এনেকুৱা কোনো ষ্টে নাই। কেতিয়া হোৱাৰ সম্ভাৱনা আছে তেতিয়াহ'লে? এইটো চাই লওঁ আমি। এতিয়াওতো আমাৰ মতেতো 1 তাৰিখলৈকে আছিলেই, 31 তাৰিখলৈকে আছিলে। ত' 1 তাৰিখ আমি শৃংখলাভাৱে কৰি আছোঁ, শৃংখলাবদ্ধভাৱে। চ' অলপ সময় ল'ব, আৰু আমি আমাৰ সময়মতে যাম। আৰু যিবিলাক পেটিশ্যনৰ তেওঁলোকক আমি আৰু 7 দিন সময় দিয়া যাব। ৰেংমা বনাঞ্চলক লৈ একাংশ দেখা গৈছে বহুত যিসকল সন্দেহযুক্ত লোক আছে বা বেদখলকাৰী আছিলে, তেওঁলোকে বহুত ইলিগেল কামত জড়িত হৈ পৰিছিলে, আৰু বিশেষভাৱে সেইবিলাকত কমেণ্ট কৰাটো বৰ উচিত নহয়, কাৰণ তাৰ কাৰণে আমাৰ পুলিচ প্ৰশাসন আছে, তেওঁলোকে বিহিত ব্যৱস্থা লৈ আছে। ওপৰত DGP চাহাব নিজে মনিটৰ কৰি আছে, হোম কমিশ্যনাৰ আছে, আমাৰ IGP ইয়াত নিজে তেওঁ ইয়াত উপস্থিত, স্থলীতে উপস্থিত তেওঁ। চ' আৰু SP আছে লোকেল। চ' দে আৰ ডুইং দিছ জব। আমাৰ কামটো হ'ল বনাঞ্চলৰ পৰা আমি কিমান উদ্ধাৰ কৰিব পাৰোঁ, আৰু আমি আৰু ইয়াক কেনেকে যি এৰিয়া আমি উদ্ধাৰ কৰিছোঁ সেউজ কৰিব পাৰোঁ। মোৰ সীমাত মোৰ পৰিবদ্ধ। মানে এভিকশ্যন প্লেনিং কিবা লৈছে নেকি? নেচাৰেলি আমি ডেফিনেটলি ইয়াত গছ পুলি আপোনালোকে হয়তো দেখা পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।